हेलो एवरीवन आज আপোনালোকৰ মাজলৈ নতুন এটা মিনি ব্লগ লৈ আহিছো অকমান ব্লগটো কিন্তু আজি মিনি হৈ থকা নাই অকমান দীঘল হৈছে আৰু ইয়া দেখিছেনে আমাৰ ঘৰৰ ডাঙৰ দাদা আহিছে ডাঙৰ দাদা মানে কোন নীলোৎপল দা কাৰণ আজি 3 বছৰ মূৰত আকৌ আজি আহিছে আমাৰ ঘৰলৈ আহিয়ে থাকে প্ৰায় আৰু নীলোৎপল দা আমাৰ একেবাৰে ঘৰৰ মোৰ ডাঙৰ দাদাৰ নিচিনা আৰু খুব মৰমৰ এখন তেওঁৰ হেনো আন এখন ঘৰ বুলি সদায় পৰিচয় দিয়ে আৰু ইয়া আহি পেলাই দেউতাৰ মাৰ লগত অলপ কথা পাতিছে তাৰ পিছত আজি মোৰ মিনি ব্লগ একেবাৰে হাফ পেন্ট সেভেন পিন্ধি মানে কি হয় আৰু ফটকে মানে বেলেগৰ ঘৰত আমাৰ নাও হলো কি আমাৰ ৰুম আছে নহয় গম পাইছো একদিন ঘূৰি ফুৰোতে মানে গাড়ীখন এনেকে ৰাস্তাৰ ওচৰতে ৰাখি পিন্ধিটো চাৰ্টটো পিন্ধি হৈ যায় অভ্যাস হৈ গ'ল মানে আজি হৈ কাৰণে ইয়াতে কৰিব লৈছিলো এতিয়া তুমিহে মনত পেলাই দিলা তাকে ৰুম আছে বুলি নহবা পিন্ধিয়ে দিলাহেঁতেন না এইটো বাথৰুমৰ চেণ্ডেলটো চাগে চোতাল পালেহি আমাৰ ইয়াত গা ধুই কেনেকুৱা লাগিলে আমাৰ পানীবোৰ কেনেকুৱা বোলা বোলা এতিয়া ক'ত যাবা তাৰপিছতে আকৌ ফ্ৰেছেছ হৈ মেলি এয়া ওচৰৰে আমাৰ দাদাৰ বৌ আহিলে নীলোৎপল দাৰ ভাল ফ্ৰেণ্ড হয় সেইকাৰণে ফটো মাৰিবলৈ আহিলে তাৰপিছতে এয়া বৌ গ'ল তাৰপিছতে চাহ দিলোঁ খাবলৈ যিহেতু আমি এতিয়া মা নীলোৎপল দা আমি গোটেইখিনি গৈ আছোঁ এতিয়া মণ্টুমণি দাৰ বিয়াৰ ৰিচিপশ্যনলৈ যিহেতু নীলোৎপল দা আমাৰ ঘৰতে থাকিব আজি বহুত বছৰ মূৰত আমাৰ ঘৰলৈ আহিছে আগতে আহিয়ে থাকে সদায় যোৰহাট আহিলেও বুলি বা যিকোনো ক্ষেত্ৰত ক'ৰবাত আহিলেও আমাৰ ঘৰখন কেতিয়াও নেৰে আৰু আমাৰ ঘৰত ডাঙৰ দাদা নিচিনা আৰু এয়া মাক কিবা কিবি সুধি আছে আৰু তাৰপিছতে এয়া বিয়ালৈ ৰেডি হৈ গ'লোঁ যিহেতু সোনকালে অকণমান যাব লাগিব তাৰপিছতে এয়া মোক কেনেকুৱা লাগিছে জনাবচোন তাৰপিছতে এয়া মাহঁতে আহিলে আগফালে ফুল চাবলৈ আৰু ব্লগটো আপোনালোকে শেষলৈকে চাই থাকিব এজোপা বৰ ধুনীয়াকে ফুলিছিলে ৰঙাজোপা এহেঁতি ফুল চোৱাত ব্যস্ত আৰু এয়া নীলমে চাই আছে কোনে কি ফুল চাইছে এয়া আমি বিয়ালৈ ওলাইছো এখন দুখন এয়া 3খন গাড়ী মণ্টুদাৰ ৰিচিপশ্যন বুলি আমি এতিয়া ক'ত গৈ আছো আমি এতিয়া গৈ আছো মণ্টুমণি শইকীয়াৰ বিয়াৰ ৰিচিপশ্যন বিয়াটো হৈ গ'ল ৰিচিপশ্যন খাম মানে ৰিচিপশ্যন নাখাওঁ ভাত ভোজ খাম খানা খাম ঠিক আছে আমি তেতিয়াহ'লে গৈ থাকো ন একদম ব'লা তাৰ পাছতে আমি এয়া 4টা গাড়ীত বহি ল'লোঁ আৰু এতিয়া মণ্টুদাৰ ৰিচিপশ্যনলৈ আহি আছোঁ তেনেকুৱাতে আকৌ চকলেট এটা হাতত পৰিলহি নীলোৎপল দাই ক'লে ঐ ছোৱালী চকলেট এটা আছে খা আহোঁ ভালেই পালোঁ আৰু তাৰপিছতে এয়া খাই আহি আছোঁ আহি পাম আৰু বেছি দেৰি নাই এয়া হৈছে বাবাদাই আমাক ৰাস্তা বতাই আছে তাৰপিছত বাবাদাক লগ পালোঁ যিহেতু তিনিআলিতে তাৰপিছত কৈ দিছে আমাক কোনফালে যাব লাগিব ৰৈ দিব লাগিব ৰাস্তা বিচাৰি পোৱা নাই ৰ'ব সেইকাৰণে আমি এতিয়া ৰৈ দিছোঁ আমাক বতাই আছে আমি তাৰপিছত গৈ থাকিম গাইজ আমি আহি বাগানৰ মাছ পালোহি তাৰপিছতে ৰাস্তাটো একচুৱেলি বিচাৰি পোৱা নাই মানে কি ধৰিব পৰা নাই বহুত দিন অহা নাই কাৰণে আৰু এইফালে নীলোৎপল দাই গৈ পেলাই ইয়াৰ ৰাস্তা বতাই আছে এইফালে গৈ চাই আছে কথা পাতি আছে আৰু আমি আমাৰ পাছে আৰু গাড়ী আহিছে আৰু সৌভিকহঁতো আহি আছে পিছে সেইটো কাৰণে সিহঁতৰ কাৰণে ৰৈ দিছোঁ আমি আহি পাই মণ্টুদাহঁতৰ তিনিআলিত ৰখি আছোঁ কাৰণ আমাৰ পাছতো আৰু আহি আছে আমি ৰাস্তা চিনি নাপাওঁ আমাৰ অকণমান ৰাস্তা খেলি মেলি লাগিছে হৈছে এতিয়া বাবাই আহি অকণমান দেখুৱাই দিলে বাবা শইকীয়া বুলি মোৰ লগৰ এজন আছিলে দেখুৱাই দিছে এতিয়া পাই যাম আৰু কথা নাই আৰু অকণমান আগত বোলে বেনাৰ লগাই থৈছে হয় নেকি ঠিক আছে তেতিয়াহ'লেতো দিগদাৰে নাই ভোক লাগিছে নেকি বা নাই মই বিয়া বুলি ক'লে ভোকটো অকণমান বেছিকে লাগেতো মনে মনে আছে যে ভোক লাগিছে নি সুধিছে কোনটো লাগিবও পাৰে ঠিক আছে তেতিয়া আমি গৈ থাকো পাছতে আহি এয়া মণ্টুদাহঁতৰ গেট পালোহি আৰু গেটতে মণ্টুদাৰ ফটোৰ সৈতে এখন ধুনীয়া তোৰণ বনাই দিছে যাতে মানুহৰ সোমাই যাওঁতে একো কনফিউজ নহয় আৰু খুব বেছি ভাল কাম কৰিছে সেইটো কাম যিহেতু ৰাস্তা তেনেকুৱা বহুত থাকে সেইকাৰণে বিচাৰিবলৈ দিগদাৰ নহয় বিয়া খাব গ'লে তাৰপিছতে আইতা এগৰাকীক লগ পালোঁ কি সুধি আছে চাওকচোন আৰু ইমান জমাইছে কেনেকুৱা খানা ভাল হৈছে নে কি ভাল খাচী মাংস খাচী মাংস খালে নাই খাচী খাইছে ভালে পাইছো ভাল আকৌ আহিব আকৌ এবাৰ আমাৰ লগত নাচিম আমি গুৱাহাটীৰ পৰা আহিছো এই আমাৰ ওচৰতে নহয় অকমানে যাবলৈ আমাৰ মাতি আহিব হয় নেকি আহিব এবাৰ গধূলি আহিব নাচিম আপোনালোকৰ মাটি যদি আৰু এবাটি বেছি খাব লাগিব মাংস কথা আছেতো
তাৰ পাছতে আহি একেবাৰে বিয়া ঘৰৰ সন্মুখে পালোহি মন্টুদাহঁতৰ বিয়াৰ ঘৰৰ মানে মন্টুদা ঘৰৰ সন্মুখতে এডোখৰ জেগা দি দিছে তাত গাড়ীৰ পাৰ্কিং কৰিবৰ কাৰণে সুবিধা কৰি দিছে খুব ভাল কৰিছে আৰু ইয়াতে খুব ধুনীয়াকৈ চিজিলকৈ গাড়ীবোৰ ৰাখিছে আমিও আহি পাওঁতে দেখিলোঁ যে চক্ৰপাণীদা পালেহি তাৰপিছতে এয়া চক্ৰপাণীদাৰ লগত মাতবোল কৰি কাৰণ বহুত দিনৰ মূৰত বিয়াৰ অনুষ্ঠান বা যিকোনো অকেজনতহে মানুহবোৰ পুৰণা মানুহবোৰ লগ পোৱা যায় তাৰপিছত এয়া বহুত বছৰৰ মূৰত চক্ৰপাণীদাক লগ পালোঁ তাৰপিছতে এয়া কথা বতৰা পাতি মই ভিডিঅ' কৰি আহিছোঁ পিছফালে নিলোৎপল দাই নাচি নাচি আহি আছে অৱশেষত এয়া দেখিবলৈ পাইছে বিয়া ঘৰৰ ভিতৰ সোমালোহি আৰু খুব বেছি ভিৰ হৈ আছিলে সেইকাৰণে আপোনালোকক অকণমান মই ভিডিঅ'ৰ যোগেদি দেখাই দিছোঁ বিয়া ঘৰৰ পৰিৱেশ আৰু মন্টুদা আৰু ৰিচা বালৈ মানে বৌ এতিয়া বৌলৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছোঁ তাৰপিছতে এয়া কফি দিলে কফি খাবলৈ ল'লোঁ তাৰপিছতে আমি খোৱাত ব্যস্ত তাৰপিছতে খাই বৈ অলপ দেৰি মানুহ চাই তাৰপিছতে এয়া সৌভিকক লগ পালোঁ সৌভিকৰ লগতো অলপ কথা বতৰা পাতি বহুত বছৰৰ মূৰত লগ পালোঁ যিহেতু সৌভিকৰ বায়েকক আগৰ পৰাই চিনি পাওঁ তাৰপিছতে এয়া খাবলৈ বুলি গ'লোঁ খোৱাৰ তাতে অকণমান সময় ধুনীয়াকৈ বহিলোঁ মানুহ চালোঁ খালোঁ খুব ধুনীয়া হৈছিল খানা আৰু থলুৱা খাদ্যও বহুতখিনি আছিলে তাতে আৰু যিসকল গৈছিলে তেওঁলোকে গম পায় আৰু আমি এয়া নিলোৎপল দাই মই মিঠাই খোৱাত ব্যস্ত মিঠাই খাই খাই ইমান যিকোনো কিবা কিবি পাতি আছোঁ যিবোৰ মানে আপোনালোকক ক'ব নোৱাৰি জমনি কথা কিছুমান পাতি আছোঁ তাৰপিছত মোক কৈছে আকৌ এবাৰ খোৱা নেকি মই বোলো মই নাখাওঁ মোৰ পেট এতিয়াই বহল হৈ ডাঙৰ হৈ গ'ল তাৰপিছতে এয়া কৈ আছোঁ মোৰ পেটটো বাঢ়িছে তাৰপিছতে এয়া আপোনালোকক খাই বৈ অকণমান বিয়া ঘৰৰ পৰিৱেশটো দেখাওঁ আহি থাকক এতিয়া মোৰ লগত আৰু লগতে শেষৰলৈকে মোৰ ভিডিঅ'টো চাই থাকিব যিহেতু আজি ভিডিঅ'টো অকণমান লং হয় ঠিক আছে তাৰপিছতে আপোনালোকে মোক জনাবচোন মোক বাৰু চুলি বান্ধিলে ভাল লাগে নে মেলিলে ভাল লাগে কমেণ্ট কৰিব তাৰপিছতে আগলৈ গৈ থাকোঁতে বিহুৰ সম্ৰাট ৰঞ্জিত গগৈদাক বহুত বছৰৰ মূৰত বৌ আৰু ল'ৰাটোৰ সৈতে লগ পালোঁ যিহেতু তেওঁ মোৰ গুৰু বুলিয়ে ক'ব পাৰি কাৰণ মই যেতিয়া সৰুতে বিহুৱতী নাচিছিলোঁ ৰঞ্জিত গগৈদাৰ পৰা বহুখিনি কথা শিকিছিলোঁ বাৰু যি কি নহওক তাৰপিছত বিয়া ঘৰ এয়া পৰিৱেশ তাৰপিছতে তেনেকুৱাতে আকৌ বিয়া ঘৰত লাহে লাহে সন্ধিয়া হৈ আহিছে আৰু ভিৰো হৈ আহিছে এয়া হৈছে মন্টুদাৰ মাক আৰু সহজ সৰল এগৰাকী বৰ্মা একেবাৰে তামোল দিয়াত ব্যস্ত হৈ আছে কাৰণ বৰ্মাক আগতেও লগ পাইছোঁ মই কিন্তু বিয়া ঘৰত আকৌ মই মেকআপ কৰি যোৱাৰ কাৰণে মোক ধৰিবই নোৱাৰিছিলে তাৰপাছতে বিয়া ঘৰতে বহুখিনি পুৰণা মানুহ লগ পালোঁ আৰু অভিনয়ৰ লগতে সংগীতৰ মানুহ সকলোখিনিকে লগ পালোঁ কিন্তু ভিডিঅ'হে কৰি দেখুওৱা নহ'ল আপোনালোকৰ মাজত যিহেতু বহুতখিনি ভিৰ আছিল আৰু সকলোকে ভিডিঅ' কৰাৰ সময় যিহেতু নাছিল সেইকাৰণে যিখিনি পাৰোঁ আপোনালোকৰ মাজত দেখালোঁ আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই তাৰপিছতে এতিয়া ঘৰলৈ বুলি যাত্ৰা কৰিম আকৌ ৰ'ব যাত্ৰা কৰি থাকোঁতেই আকৌ পালোঁ নহয় আজিৰ মোৰ দিনটো ইমানেই ভাল মই খনিকৰ পুথি ভাগ উভতি আহোঁতে ঘৰলৈ বুলি এয়া খনিকৰ পুথি পালোঁ তাৰপিছতে সেৱা জনালোঁ আৰু লগতে আজি মোৰ ব্লগটো ইমানেই আপোনালোকে মোক মৰম আশীৰ্বাদ কৰিব আৰু যিসকল মোৰ নতুন সদস্য তেওঁলোকক মোৰ পেজলৈ স্বাগতম জনাইছোঁ ধন্যবাদ